গীতাৰ মংগলা চৰণ আজি গোবিন্দৰ মিশ্ৰ কবিজনাই যি গীতা শাস্ত্ৰ অৰ্থাৎ সেই কুৰুক্ষেত্ৰৰ ৰণত মধ্যত পৰম প্ৰভু ভগৱন্ত কৃষ্ণই অৰ্জুনক যি জ্ঞান প্ৰদান কৰিছিল তাৰ ওপৰতে হৈছে সমস্ত শ্ৰীকৃষ্ণ গীতা সেই গীতাৰ পৰম প্ৰভু ভগৱন্ত কৃষ্ণৰ নিজ মুখৰ বাণী তাকে সেই গোবিন্দ মিশ্ৰ কবিজনাই অকণমান আমাক সমস্তলৈ প্ৰদান কৰিছে সেইকাৰণে দিছে প্ৰথম মংগলাচৰণ মংগল যোগ আচৰণ অৰ্থাৎ আমাৰ প্ৰতিজন মনুষ্যৰ প্ৰতিজন ভক্তৰ জীৱনত যদি মংগলময় হ'ব লাগে তেনেহ'লে আচৰণটো এক নম্বৰ আমাৰ যিটো আচৰণ হয়নে বাৰু কোৱা খোৱা কৰা ৰীতি নীতিবোৰ এই আচৰণ যদি আমাৰ ভাল হয় তেনেহ'লে আমাৰ কাৰণে মংগল হ'ব আৰু যদি আমাৰ আচৰণ খাদ্য বাক্য কৰ্ম বেয়া হয় তেতিয়াহ'লে আমাৰ জীৱনলৈ কেৱল অমংগলে আহি থাকিব সেইকাৰণে মংগলাচৰণত কি কৈছে প্ৰথমে গুৰুক নমস্কাৰ কৰোঁ কোন গুৰুৰ কথা কৈছে যে আমাৰ পাঁচজন গুৰু গোটেই কেইজনকে আমি নমন কৰিব লাগিব এজনক কৰিলে নহ'ব পিতৃ মাতৃ হৈছে প্ৰধান গুৰু পিতৃ মাতৃকে কেন্দ্ৰ কৰি শিক্ষা দীক্ষা গুৰু সমস্ত জনা গুৰুকে পৰম প্ৰভু ভগৱন্তু আমাৰ গুৰু গতিকে সমস্ত গুৰুজনক আমি নিজৰ সি তেওঁলোকৰ চৰণত থৈ আমি নতগত হ'ব লাগিব যিসকল গুৰু জ্ঞান লৈ আমাৰ অজ্ঞানবোৰ নাগ হৈছে হয়নে বাৰু প্ৰথমে কি কৰিলে মাহঁতে শিকালে এইটো অমুক কোৱা তমুক কোৱা হয়নে বাৰু আমিতো একো নাজানো জন্মৰ পৰা কান্দিবলৈ শিকিছিলোঁ তাৰপৰা আমাক সমস্ত পৰিয়ালবৰ্গৰ পিতৃকে আদি কৰি আমাক মাত কথা শিকালে তাৰপিছত কি হ'ল 5 বছৰ বয়সৰ পিছত আজিকালি 5 বছৰ নহয় 3.5 বছৰ 4 বছৰ স্কুল দিয়া হ'ল হয়নে বাৰু আগত আমাৰ সময়ত আছিল 5 বছৰ পিছত আপোনালোকৰ সময়ত একেই সময় 5 বছৰ পিছত এজন গুৰু আশ্ৰয় দিলে সেই গুৰুৱে কি শিকালে আমাক সংজ্ঞা শিকালে বৰ্ণমালা শিকালে হয়নে বাৰু আমাৰ এখেতে জানে ভালদৰে তেখেতে শিকাই থৈ আহিছে বিভিন্ন সকলক গতিকে এই বৰ্ণমালা সংজ্ঞা শিকোৱা সেই এজন গুৰু এইসকল গুৰু দ্বাৰা আমাৰ লগত থকা অজ্ঞানবোৰ এন্ধাৰবোৰ নাগ হয় জ্ঞান অৰ্থাৎ পোহৰ আমাৰ জীৱনলৈ পোহৰ আহিব সেইকাৰণে আমি গুৰুক সদায় চৰণত সেৱা কৰিব লাগে আৰু শুদ্ধ সত্যভাৱে যদি সেই গুৰুক সেৱা কৰি কৃষ্ণক ভক্তি কৰা যায় সেই তেতিয়াহে সেইজন ভগৱন্তৰ পাদপদ্মই আমাৰ সমস্তজনক বিপদৰ পৰা ৰক্ষা কৰিব এতিয়া যদি আমি গুৰুক অৱমাননা কৰি কৃষ্ণক ভজিছোঁ বিঠায়ে চৰম কৰা হ'ব জানি ল'ব দেই প্ৰভুসকল আইসকল বিঠায়ে চৰম কৰা হ'ব বুজি পাইছেনে কাৰণ পিতৃ মাতৃক থাকিলে কোনো তীৰ্থ দৰ্শন কৰাৰ প্ৰয়োজন নাই কোনো দেৱক পূজা কৰাৰ প্ৰয়োজন নাই কাৰণ মাৰ দুভাগী চৰণ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ তীৰ্থ পিতৃ দুভাগী চৰণে হৈছে সকলো দেৱতকৈ ওপৰৰ দেৱতা গতিকে এই পিতৃ মাতৃৰ চৰণত সেৱা কৰাৰ পিছত বেলেগক সেৱা কৰিব লাগে নেকি তাৰ প্ৰত্যুত্তৰ প্ৰমাণ এতিয়া গণেশ চতুৰ্থী হৈ গ'ল গণেশ পূজা হৈ গ'ল গণেশে পূজাৰ প্ৰধান ভাগটো কিয় পালে হয়নে বাৰু সকলোবোৰ স্নান কৰিবলৈ গুচি গ'ল গণেশে এতিয়া এই মুখিকত উঠি এন্দুৰটো নিগনিটোত উঠি কেনেকৈ যায় পাবগৈ গতিকে তেওঁ পিতৃ মাতৃকে প্ৰদৰ্শন কৰে মাতৃ পিতৃ তীৰ্থৰ এয়া স্নান কৰি আগতে সভাত বহি আছে গতিকে গণেশ পূজা প্ৰধান সেইকাৰণে আমিও পিতৃ মাতৃক সদায় শ্ৰদ্ধা কৰিব লাগিব সেইকাৰণে কৈছে শুদ্ধ সত্যমতী কৃষ্ণত ভকতি পাদপদ্ম নিষ্ঠা যাৰ সত্মৰ বেশ ধৰি মহাভাগৱত লোকক কৰা নিষ্ঠাৰ কেতিয়া নিষ্ঠা কৰিব সেইজন ভগৱন্তই কেতিয়া ৰক্ষা কৰিব যদি আমি গুৰু সমস্তক সদায় নতগত ক্ষীয় নত হৈ থাকোঁ যদি গুৰু অৱমাননা কৰোঁ একো কাম নাই সেইকাৰণে কৈছে তীৰ্থ ভমিবৰে যাবগৈ নেলাগে নাই ক তুপুই নস্থান পিতৃ মাতৃ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম হে হ'ব বৈকুণ্ঠত স্থান পিতৃ মাতৃ আমি সেইকাৰণে আজি এই অনুষ্ঠানৰ মাধ্যমে
নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক আহ্বান জনাওঁ যে নিজৰ পিতৃ মাতৃ জীয়াই থকালৈ সদায় পিতৃ মাতৃক সেৱাৰ সন্মান কৰিব লাগিব। যদি আমি পিতৃ মাতৃক সেৱা সন্মান কৰোঁ নিজৰ জীৱন ধন্য, আৰু যদি নকৰোঁ তেনেহ'লে তেওঁলোকৰ ল'ৰা ছোৱালী বা আমাৰ ল'ৰা ছোৱালীও তাকে অনুসৰণ কৰিব, এদিন আমাকো পিতৃ মাতৃকো অপমান বা অৱমাননা কৰিব। এতিয়া চাওক, আমি ভগৱান আছে বুলি জানো। ক'ত আছে ভগৱান? মন্দিৰত, হয়নে বাৰু? নামঘৰত আছে। এতিয়া সাধু সংঘত থকাৰ কাৰণে ভাবিলোঁ কি প্ৰত্যেকৰে ঘৰতে ঘৰতে আছে। ইয়াৰ পৰা ওলাই যোৱাৰ পিছত ক'তোৱে নাই, নিজৰ লগত যে আছে তাকো পাহৰি যাম আমি। ইয়াৰ মূল অৰ্থ হৈছে কি জানে? আমি গুৰুক যিটো সন্মান শ্ৰদ্ধা জনাব লাগে জনাব পৰা নাই, আৰু সেই ভগৱন্তৰ চৰণ যুগল হৃদয়ত ৰাখি আমি ভক্তি কৰিব পৰা নাই। সেইকাৰণে আমি বাসুদেৱ বুদ্ধি দেখিব পৰা নাই। যদি সেই 5জন গুৰুক শ্ৰদ্ধা কৰি শুদ্ধ সত্ৰভাৱে যদি কৃষ্ণ প্ৰভু ভগৱন্তৰ চৰণ যুগল হৃদয়ত ৰূপ চিন্তা কৰি যদি আমি ভগৱন্তক ভজোঁ তেনেহ'লে আমি সমস্ততে বাসুদেৱ বুদ্ধি দেখিম। সেইকাৰণে কৈছে সমস্ত আত্মাতে আছো মই হৰি, সবাকো জানিবা বিষ্ণু বুদ্ধি কৰি। সকলোতে আত্মাৰূপে আছে, তেতিয়াহে বিষ্ণু বুদ্ধিত জানিব পৰা যাব। আৰু কৈছে যদিহে কায় বাই মন গুৰুৰ চৰণত নিবেদন কৰি যদি কৃষ্ণ সেৱা কৰা যায় তেনেহ'লে আমি একোডাল ভাল চিকচিকীয়া পৰিষ্কাৰ লোহা হ'ব পাৰিম। আৰু যদিহে আমি গুৰুক চিন্তা ভালদৰে গুৰুক মানে গুৰুসকলক সেৱা নকৰোঁ, কৃষ্ণৰ পাদপদ্ম যদি আমি হৃদয়ত চিন্তা নকৰোঁ, বেয়া বেয়া মনোভাৱ যদি লৈ আমি ভকত সংঘলৈ আহোঁ তেনেহ'লে জানি ল'ব একোডাল মামৰে ধৰা লোহা। ইয়াত উল্লেখিত কৈছে যেনেকৈ চম্বুক এটাৰ লোহাৰ টুকুৰাকেইটাক ওচৰত নিলেই লোহাৰ টুকুৰাকেইটাই আকৰ্ষণ কৰি টানি লৈ আহে, হয়নে বাৰু? তদনো আমি হৈছোঁ একোডাল মামৰ ধৰা লোহা। আমি প্ৰত্যেক সমস্ত হৈছোঁ মামৰ ধৰা লোহা। ভগৱন্ত হৈছে চম্বুক। ভগৱন্তই আকৰ্ষণ কৰিব কেতিয়া? আমাৰ লগত থকা মামৰবোৰ আমি নাইকিয়া কৰিব লাগিব। এই মামৰ নাইকিয়া ক'ত কৰিম? 1 নম্বৰ প্ৰধান হৈছে বিষয়ত থাকোঁতে প্ৰথম গুৰু ওচৰ, গুৰুত আমি শৰণ ভজনৰ মাৰ্গত। তাৰপিছত দ্বিতীয় কমাশালী হ'ল ভকত সংঘত ব্যৱহাৰ কৰি ধাৰ দি থাকিব। ভকত সংঘত ধাৰ দিয়াব। ভকতত হৈছে শিল, ভকত সংঘ হৈছে শিল, গুৰু গৃহৰ হৈছে সত্ৰবোৰ হৈছে কমাশালী। তাত ধুনীয়াকৈ নি কমাশালীত দি মামৰবোৰ গুচাই ধুনীয়া লোহা বনাই লৈ আহক। এতিয়া ধাৰ দিব ক'ত? পাথৰ এটা নালাগিব, লৈ আহক ভকত সংঘলৈ, হয়নে প্ৰভু? ভকত সংঘত আহি দি থাকক ধাৰ উঠি থাকিব। আৰু যেতিয়া দুদিনমান ভকত সংঘলৈ অহা বাদ দিব, সি একদম স্প্ৰিঙৰ কটাৰীখন হ'লেও আপোনাৰ মামৰ হৈ যাব। জয় কৃষ্ণ, বুজি পাইছেনে? গতিকে এই কথাটো কৈছে কায় বাক্য মনে গুৰু চৰণে নতি কৰোঁ থাকি দূৰে, চুম্বক মুনিয় সমীপক পায়া লোহা যেনমতে ঘূৰে। চম্বুকৰ আকৰ্ষণ পালে লোহা যেনমতে ঘূৰিব, সেইজন তেনেমতে ঘূৰিব। অৰ্থাৎ যিসকলৰ হৃদয় পবিত্ৰ হৈ গ'ল, যাৰ ভগৱন্তৰ চৰণ যুগল হৃদয়ত সাজ বহি গ'ল, ভকত বুলি ক'লে ভাগৱত বুলি ক'লে ৰৈ থাকিব নোৱাৰে। এতিয়া আমাৰ সেই হাৰিয়াৰ পৰা আহিল 3জন প্ৰভু। জানো আমি এই এলেকাত ভাগৱত হ'লে পাওঁৱেই, অনুষ্ঠান হ'লে, তাৰমানে শুনা মাত্ৰকৈ ৰৈ থাকিব নোৱাৰে, আহিবই। আমি প্ৰথম পাইছিলোঁ তেওঁলোকৰ ৰৌমাৰীত ন প্ৰভু। তেওঁ অনুষ্ঠান সামৰণি হওঁ অৱস্থাত সেইদিনা একাদশী আছিল। আমাৰ হাতী উঠা ক'ৰবাৰ ভকতো আছিল কেইজনমান, তেওঁলোক ওলালেগৈ, আমাক প্ৰথম লগ পাইছে। আৰু আমি অৱশ্যে তেওঁলোকক চিনি পাইছোঁৱেই আগতে, লগো পাইছোঁ, তেওঁলোকে আমাক পোৱা নাই। পিছত গৈ শেষ টাইমত ওলালে, তেওঁলোকে তাত নিমন্ত্ৰণো নাই, সেৱকী গৃহত আছিল, যাবলৈও বেয়া লাগিছে, অৱশেষত ওলাল। যাই আমি অলপ পৰিচয় হ'লোঁ, জানক ভাল লাগিল। আমি তেতিয়াই বুজি পাই গৈছোঁ যে এয়া হৈছে লোহা, একদম পবিত্ৰ পৰিষ্কাৰ লোহা। কাৰণ ভগৱন্তৰ নাম চলি থকা ঠাইত হ'লে এয়া চম্বুকে আকৰ্ষণ কৰি থাকিব, নাম শুনাৰ লগে লগে ৰৈ থাকিব নোৱাৰে। সেই তেনে এটুকুৰা আমি চম্বুক আকৌ লোহা হ'ব লাগিব, সেই কথাটোকে কৈছে। সেইকাৰণে আজি গোবিন্দ মিশ্ৰই কৈছে মই কোন হওঁ? সেই কৃষ্ণৰ কথা ক'বলৈ, কৃষ্ণৰ কথা জ্ঞান পাবলৈ মই এজন সামান্য। কৈছে চৰণত নতি নচাৰুক মতি তাহি গুৰু ভগৱান, যাতে সেইজন গুৰু ভগৱানৰ চৰণত সদায় যাতে মোৰ মনটো নতগত হৈ থাকে, এইকণে মোক কৃপা কৰা। সেইজন জয় জয় দেৱ চৰণত মই বন্দনা কৰিছোঁ, যিজন নিৰাকাৰ নিৰঞ্জন, যাৰ কোনো আকাৰ নাই। কি ভকতৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ ভগৱন্তই একোটা আকাৰ ধৰিছে, ভগৱন্তৰ কোনো আকাৰ নাই। সেইকাৰণে কৈছে
তুমি প্ৰভু নিগুণ গুণৰো সীমা নাই নিগুণ হৈ জীৱ সেই গুণ গায় এইটো বেলেগ তত্ত্ব সোমাই থৈছে আমাৰ এই ভাগি আছে আপোনাৰ প্ৰসংগত সোমাই থৈছে প্ৰসংগ বৰগীতত সোমাই থৈছে কাৰণ কিয় তুমি প্ৰভু নিগুণ হয় প্ৰভু নিগুণ কিন্তু গুণৰো সীমা নাই চাওক এইবাৰ নিগুণ বোলে আকৌ ইমান গুণ ক'ব সীমা নাইকিয়া গুণ হ'লে হয়নে বাৰু নিগুণ হৈ জীৱ সেই গুণ গায় আৰু নিগুণ হৈ আকৌ জীৱই সেই গুণ গাইছে তাৰমানে ইয়াৰ অৰ্থ হ'ল কি জানে বোলে নাম কোনে লয় নাম কোনে শুনে নাম কোনে গায় হয়নে বাৰু এতিয়া আপোনালোক ইয়াত বহি আছে আপোনালোক বহি থকা নাই আমি যে কিবা আশা কৈ আছোঁ আমি কৈ থকা নাই ভগৱন্তই গাই আছে সেইকাৰণে নিজৰ নাম নিজে শুনি আছে কাৰণ এইটো চাওক আমি এতিয়া এই আত্মাৰূপে প্ৰত্যেক ঘটে ঘটে ভগৱান থকা নাই সেইজন ভগৱন্তই এতিয়া কি কৈ আছে সেইজন ভগৱন্তই বহি আছে কাৰ কথা শুনি আছে তেওঁ নিজৰ কথাই শুনি আছে হয়নে প্ৰভু এইটো মূল তত্ত্বটো সেইকাৰণে কৈছে নিগুণ হৈ জীৱ গুণ মানে গুণসীমা নাই কাৰণ চাওক এতিয়া মনুষ্য শৰীৰত থকাৰ বাবে একো একোজন মানুহ বা একো একোজন ভকত সেই আত্মাটো হয়নে বাৰু গৰু একেটা আত্মাই আছে দেখাৰ লগে লগে কি গৰু ছাগলী দেখাৰ লগে লগে ছাগলী মাছ কাছ হয়নে ইত্যাদি ইত্যাদি কুকুৰ চিগাল সকলোবোৰ ভগৱানটো আত্মা নহয় জানো একেটা আত্মা যদি আজি সেই সমস্ত জীৱ আত্মা আমাৰ আত্মাৰ সকলোবোৰ যদি একত্ৰিত কৰি দিয়া যায় লাষ্ট টাইম কোৱা যায় বোলে নিজৰ নিজৰ আত্মাকেইটা ল'ব পাৰিব নেকি কথাটো কৈছোঁ পাৰাহেঁতেন একেইটো আত্মা হয়নে গায়েহে ৰংহে বেলেগ গাখীৰ কিন্তু ৰং একেই তদনুৰূপ পিপৰ পৰুৱাৰ পৰা ধৰি হস্তিলৈকে থকা যিটো আত্মা আমাৰ লগত থকা আত্মা একেটাই আত্মা সেই কথাটো কৈছে আমি যদি এনেভাৱে বাসুদেৱ বুদ্ধি দেখিব নোৱাৰোঁ তেতিয়াহ'লে জীৱাত্মা আৰু পৰমাত্মাক কেতিয়াও এক কৰিব নোৱাৰোঁ এনেই ভকত কৰি ফুৰিলে নহ'ব বুজি পাইছে এই ব্যৱস্থাটো আমি কৰিব লাগিব সেইকাৰণে ভক্তি কৰিলে সদায় কাছ খোজত কৰিব দেৱ প্ৰভু সমস্ত আমি চেষ্টা কৰি আছোঁ কিন্তু সহা খোজত নকৰিব ধাম ধুম ডাঙৰ ভকত হৈ ওলালে কেইদিনমানৰ পিছত বোলে ভাগৰ লাগিল বহি আছে তে কি লাভডাল হ'ল লাহে লাহে গৈ থাকক কিন্তু নিজৰ লগতে পৰিয়ালটিকো ভকতি লাইনলৈ নিয়াৰ ব্যৱস্থা কৰিব নিজকে বৰ ডাঙৰ ভকত হৈ লাভ নাই কাৰণ পৰিয়ালক যদি আমি ভকতি লাইনলৈ আনিব নোৱাৰোঁ ডাঙৰ ভকত হৈ একো লাভ নাই হয়নে বাৰু কাৰণ নিজেও যাব নোৱাৰোঁ পৰিয়ালকো নিব নোৱাৰোঁ পৰিয়ালক নিজেও যাব নোৱাৰোঁ গতিকে যাতে নিজৰ লগতে নিব পাৰোঁ নোৱাৰিলে যেনিবা যাবলৈ আৰু এবাৰ যাম কথা এটা কৈছোঁ বোলে এবাৰ নোৱাৰিলোঁ ঘৰটো সম্পূৰ্ণ বনাবলৈ আকৌ এবছৰ অকণমান কৰিম আৰু কিন্তু পিনটো একেলগে গাঁঠি ল'ব বুজিছে পিনটো যদি মাজতে জইন কৰি গাঁঠিব লগা সমস্যা হয় মিস্ত্ৰীও বিপদত পৰে গৃহস্থও বিপদত পৰে গতিকে পিনটো এবাৰ বনাই লওক অৰ্থাৎ গোটেই পৰিয়ালটোক ভকতি লাইনলৈ আনি লওক কিমান পায় লাহে লাহে ইটাবোৰ গাঁঠি গৈ থাকক অৰ্থাৎ কিমান পায় পৰিয়াললৈ ভক্তি কৰি গৈ থাকক আটাইতকৈ ডাঙৰ শত্ৰু আমাৰ ছয়জন আছে সেই ঈশ্বৰে গোটাৰ তৰকে বুলি কৈছে গম পালে বিশ্বব্ৰহ্মাণ্ডৰ কাকো শত্ৰু নাভাবিব আপোনালোকে নিজৰ লগতে শত্ৰু ছটা আছে কাম ক্ৰোধ লোভ মোহ মদ মৎসৰ্য এই ছটাৰ কাৰণে আমি কি কৰিব জানো ব্ৰহ্মক সাক্ষাৎ কৰিব পৰা নাই যদি আমাৰ খং ভাৱটো আছে ভকত হয় তেতিয়াহ'লে আমি ব্ৰহ্মক সাক্ষাৎ কৰিব নোৱাৰোঁ বোলে খং নাই কিন্তু লোভটো কমাব পৰা নাই তেতিয়াও কিন্তু নোৱাৰিব বোলে অহংকাৰী ভাৱটো যোৱা নাই গৌৰৱী ভাৱটো যোৱা নাই কিন্তু এই ছয়টাৰ আমাৰ ৰিপুক আমি দমন কৰিব লাগিব এই ছয় ৰিপুক যদি আমি দমন কৰিব পাৰিলোঁ তেনেহ'লে জানিব আমি ব্ৰহ্মক সাক্ষাৎ কৰিব পাৰিম আচল বস্তু সেইকাৰণে গীতাত কৈছে ছয় গোটা তৰ্কে বাদ কৰি মৰে এই ছয়টা থকাৰ কাৰণে আমি বিভেদ ভাৱটো আনো তৰ্কবাদ কৰোঁ কিয় এইটোহে হয় সেইটো নহয় হয়নে বাৰু অমুকজন ডাঙৰ ভকত অমুকজন সৰু ভকত ভকত ডাঙৰ সৰু নাই আজি যে আমি একত্ৰিত হৈ আছোঁ সকলো সমান ভকত ইয়াত কোনো সৰু নহয় কাৰ্য কৰি আমি সৰু ডাঙৰ হ'ম ইয়াত সকলোৱে ভগৱন্তৰ নামত আছোঁ কোৱা গোৱা শুনা বুলি কোনো পাৰ্থক্য নাই সকলো সমান ভকত ইয়াৰ পৰা যোৱাৰ লগে লগে আমি কাৰ্য কৰি বিষয়ত পৰি যামতো তেতিয়া ইয়াত সৰু ডাঙৰ ভকত হ'ব কোনোবাই যদি গৈ কেৱল গুৰু গৃহ কৰ্মখিনিহে কৰে আৰু একো চিন্তাই নকৰে তেওঁ এজন সামান্য ভকত হ'ব আৰু কোনোবাই যদি ইয়াৰ পৰা গৈ যদি অহৰ্নিশ প্ৰতিটো মুহূৰ্ততে ভগৱন্তৰ নাম লৈ আছে তে সেইজন উত্তম ভকত হ'ব হয়নে বাৰু আৰু যদি কোনোবাই মাজে সময়ে লয় মাজে সময়ে বিষয় মাজে সময়ে চলি আছে গুৰু সেৱাখিনি বাদেও ভগৱানৰ নাম চলি আছে সেইজন মধ্যম ভকত হ'ব তিনি প্ৰকাৰৰ ভকত দিছে বুজি পালে উত্তম হ'ব লগা হ'লে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে হাঁচিয়ে হেকটিৰে পিছলতে উজলতে কেৱল ভগৱন্তৰ নাম থাকিব লাগিব তাকে কৈছে মাধৱ মাধৱ নাম বচনত উচ্চৰে মাধৱ মাধৱ নাম হৃদয়ত সাধুভাৱে নিয়ন্ত্ৰৰে মাধৱ মাধৱ নাম উচ্চৰে সমস্ত কাৰ্যত এই ব্যৱস্থাটো আমাৰ থাকিব লাগিব বুজি পালে নে উত্তম ভকত হ'ব লগা কাৰণ উত্তম কেতিয়া হ'ম এনে ব্যৱস্থাই গৈ থাকিলে আমি উত্তম হ'ব পাৰিম বোলে ভকতৰ সংগলৈ গ'লো আৰু এৰিলোঁ তাত সৰু কাহিনী
এজন পাঠেক পাঠ কৰে তেওঁ ল'ৰা এটা আছিল ডেকা হৈ আছিল সময় উপযুক্ত হ'ল বিয়া পাতি দিলে বিয়া পাতি দিয়াৰ পিছত তে ল'ৰাটো বিয়া পতাৰ পিছত নাতি এটাও পালে পাঠেকজনে পাঠেক প্ৰভুজনে এনে তিনিআলি ৰাস্তাত কেতিয়াবা এই কামটো কৰি থাকে কেতিয়াবা এইটো কৰি থাকে এনে আৰু বিনিময় টকা পইচা নহয় এনে আৰু তে দেউতাকে এদিন ক'লে বোপায়ো এই তিনিআলি ৰাস্তাত এইটো কৰি থকাতকৈ অকণমান এই ভকত সংঘত ওচৰে পাজৰে পাঠ পূৰ্ণ হ'লে যাবিচোন কাৰণ এতিয়া তইতো এতিয়া ডেকা হৈ থকা নাই নাতি এটা পালোঁ বাপেকি হ'লি এতিয়া ডেকা স্বভাৱটো আৰু যে মৰমত কোৱাৰ কাৰণে দেউতাকৰ কথাটো পুতেকে শুনিলে ওচৰতে পাঠ এভাগ হৈছিল আৰু হোৱাৰ লগে লগে দেউতাকে ক'লে বোলে অমুক ঘৰত পাঠ আছে আজি যদি ক'তো একো কাম নাই যাবি এপাক বোলে দেউতা মই যাম যা গ'ল শেষৰ ফালে পালেগৈ আৰু তাকে কৈছে প্ৰভু চিটিকা পাতিলে মোৱাও নানিবা জীয়াও নানিবা সুদা হাতে নপকিবা ঘৰ তাত পাই গ'লগৈ তেওঁ পুতেকে পাঠেকৰ পুতেকে বোলে কুকুৰৰ চিগালক গধবো আত্মা ৰাম সবাকো জানিয়া কৰিবা প্ৰণাম পাই গ'ল তেওঁ সেইটোকে ল'লে তেওঁ লৈ আহিল আৰু আহিলে তাৰপিছত আপোনাৰ আঘোণ পুহমহীয়া দিন পাঠ আছিল তাৰপৰা অহাৰ লগে লগে দেউতাকে মানে আগতে আহিল ল'ৰাটো আগতে আহিল যদি তিনিআলি ৰাস্তাত ৰৈ গ'ল নঙলা খোলা আছিল ধানৰ ডাঙৰি চোতালত ডুম কৰি থোৱা আছিল গাই এজনী টাঙনি খাই আছে নঙলা বাৰীডাল লৈ ধৰ টাঙন গাই এজনী পাঠেকজনে পুতেকে আহি পাই কৈছে দেউতাক গৰুজনী কিয় মাৰিছা নামাৰিবি কৈছে এসোপা ইমান ধান খালে আজি পাঠত দেখোন ওলাইছিল কুকুৰৰ চিগালক গধবো আত্মাৰাম সভাকো জানিয়া কৰিবা প্ৰণাম দেই শাস্ত্ৰত লিখা কথা তাতে এৰিব লাগে ক'ৰডোখৰ লৈ ফুৰে লগত বোলে দেই প্ৰভু জয় কৃষ্ণ হ'বনে বাৰু এই আমাৰ ভকতিটো তেনেকুৱা হৈ আছে ইয়াতে শাস্ত্ৰতে পালোঁ ভাল লাগিল শুনিলোঁ জানিলোঁ বুজিলোঁ জীৱনত অকণমানো প্ৰয়োগে নকৰোঁ তেতিয়াহ'লে আমাৰ তেনেকুৱা হোৱা নাই প্ৰভু সেইকাৰণে আমি ইয়াৰ পৰা মাহ প্ৰসাদৰ টোপোলা নিব আহিলে নহ'ব অন্তত আজি গীতা শাস্ত্ৰৰ পৰা হওক ভাগৱতেই হওক কীৰ্তনেই হওক গুণমালাই হওক যিয়ে নহওক ভগৱন্তৰ নামৰ সাধুসংগ মধ্যত যি যি ভাল বস্তু পোৱা যায় তাক টোপোলা বান্ধি নিব লাগিব আৰু সেই টোপোলাটো ঘৰত ভগাই খাব লাগিব আমি গৈ পোৱাৰ লগে লগে আজি সুধিব বোলে গীতা জানে গীতা পাঠ বুলি কোনটো অধ্যায় লৈছিলে সুধিব আমাক কি ওলালে অকণমান হ'লেও সুধিব এয়া হ'লে টোপোলাটো আমিও নিব লাগিব যি পাৰোঁ মাহ প্ৰসাদকেইটা নিদিলে নহ'ব প্ৰভু সেইকেইটা সেৱকীসকলে দিব যাব আৰু এমুঠি নহয় জানো ভগৱন্তৰ প্ৰসাদ কিন্তু আটাইতকৈ ডাঙৰ প্ৰসাদ হৈছে ভগৱন্তৰ নাম গুণ জ্ঞান গৰিমাবোৰ আমি লৈ নিজৰ জীৱনত প্ৰয়োগ কৰা শেষত কৈছে সেইজন ভগৱন্তই নিজৰ মায়াৰ দ্বাৰা মায়াক আশ্ৰয় কৰি এই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে যিমানবোৰ চৰাচৰ আছে ব্ৰহ্মা মহেশ্বকে আদি কৰি সকলো অন্তৰ্যামী হয় সেইজন ভগৱন্তই আত্মাৰূপে হৃদস্থিতি হৈ আছে আৰু তেওঁ ভগৱন্তই মৎস্য কুম্ভকে আদি কৰি অনেক অৱতাৰ ধাৰণ কৰা হৈছে এতিয়া আটাইতকৈ ডাঙৰ কথা ভকত হ'লে সেইকাৰণে মাছ খাব নালাগে এতিয়া কাছটো নাখায় ঠিকেই বাৰু ভকতে মাছটো যে খাই থকাটো বিশেষকৈ ভকতটো লাইনত অহাৰ লগে মাছটো এৰি দিব লাগে দেই প্ৰভুসকল এৰিব পাৰিলে ভাল কাৰণ কিয় জানে যদি আমি মাছটো এৰিব পৰা নাই তেতিয়াহ'লে কিন্তু আমি ভগৱন্তক আমি জীৱাত্মা পৰমাত্মা এক কৰিব নোৱাৰিম যদিও আমাক কোনোবা খোৱা অভ্যাস আছে পাৰিলে এৰিবলৈ চেষ্টা কৰক কাৰণ জীৱনটো কোনদিনাখন অন্তিম দিন পৰিব ঠিকনা নাই হয়নে বাৰু কাৰণ ভগৱন্তৰ প্ৰথম মৎস্যৰূপে ধাৰণ কৰিছে এতিয়া আমি ভগৱানক ভাল পাওঁ ভগৱানৰ অৱতাৰটোক বেয়া পাওঁ ধৰি ল'লোঁ আমাৰ মাষ্টৰ প্ৰভুজনক ভাল পাওঁ ল'ৰাটো ছোৱালীজনীক একেবাৰে দেখিব নোৱাৰোঁ তেওঁ ভাবিব চালা পাঠৰ প্ৰভুলৈ ইমান ভাল বন্ধু বুলি ভাবিছিলোঁ মোৰ ল'ৰা ছোৱালীকেইটাকো দেখিব নাই এজন বন্ধুক এৰিব লাগিল আৰু হয় ভগৱানক ভাল পাওঁ কিন্তু তেওঁ বিভূতিবিলাক বেয়া পাওঁ ভগৱানে চিন্তা মোক ভাল পাওঁ মোৰ বিভূতিক বেয়া পাওঁ নহ'ব তোমাৰ লগত মই নাথাকোঁ তাৰমানে বুজি পালে নাকি বুজিবলৈ সহজ কৰি দিছোঁ গতিকে পিতৃক ভাল পোৱাৰ লগতে ল'ৰা ছোৱালীকো বোৱাৰীকো নাতি পুতিকো ভাল পাব লাগিব আমি এইবোৰ যে ভগৱন্তৰ অৱতাৰবোৰ সৃষ্টি অৱতাৰবোৰক আমি অকণমান ভাল পাবলৈ শিকিব লাগিব বুজি পাইছে সেইকাৰণে আমি নিখুঁত হ'ব লাগিব সেইকাৰণে কৈছে মৎস্য কুম্ভ আদি যত অৱতাৰৰ ঈশ্বৰৰ অংশ নিস্তৰ বসুদেৱ ঘৰে ব্যক্ত ভৈলা আশী সেই পূৰ্ণ ব্ৰহ্ম কৃষ্ণ এতিয়া কৃষ্ণ প্ৰভু ভগৱন্তই 24 অৱতাৰ হয়নে বাৰু 24টা অৱতাৰৰ ভিতৰত এতিয়া কেই নম্বৰ অৱতাৰত আমি আছোঁ জানে 23 নম্বৰ অৱতাৰত আছোঁ আমি 23 অৱতাৰত আমি আছোঁ কাৰণ দাপৰৰ শেষত কলি আদ্যত পূৰ্ণ ব্ৰহ্ম কৃষ্ণৰ অৱতাৰ হৈছে এতিয়াতো আপোনাৰ কলকি অৱতাৰ হোৱাই নাই কলিৰ শেষত কলকি অৱতাৰ হ'ব সেইটো 24 নম্বৰত পৰিব হয়নে বাৰু মৎস্যৰ পৰা আৰম্ভ কৰি গৈ আছে অৱতাৰ সত্য যুগত মৎস্য আছিল মৎস্যৰ পৰা আৰম্ভ কৰি এই দাপৰৰ শেষত কলি আদ্যত পূৰ্ণ ব্ৰহ্ম কৃষ্ণ অৱতাৰ আহিল
এই পূৰ্ণব্ৰহ্ম কৃষ্ণৰ অৱতাৰ অহাৰ বাবে সেইকাৰণে পূৰ্ণব্ৰহ্ম কৃষ্ণজনকে আমি সদায় ভজিব লাগিব। কলি শেষত যেতিয়া কলকি আহিব, হয়নে বাৰু? কলকি অৱতাৰ আহিব, বিষ্ণু যশাৰ ব্ৰাহ্মণৰ গৃহত উত্তৰ প্ৰদেশত জন্ম লাভ কৰিব। দেৱদত্তৰ ঘোঁৰাত উঠি 7 দিন তেওঁ 3 দিন 3 ৰাতি ঢাল তৰোৱাললৈ ভ্ৰমণ কৰিব। সত্য মানে যিসকল মানে মেলচক কাটি মাৰি বুন্দা মাৰ কৰিব। তাৰপিছতে 7 দিন 6 ৰাতি ধাৰাসাৰ মানে কাল ধুমুহা আহিব। ধুমুহা অহাৰ পিছত পিছদিনাখন ৰ'দ সূৰ্য একেলগে 12টা সূৰ্য মানে আকাশত দেখিব, একে ওচৰতে দেখিব। এই যে 7 দিন 6 ৰাতি ধাৰাসাৰ কাল ধুমুহা হ'ব, জীৱসমূহ নাইকিয়াই হ'ব। তাৰ মাজতে যি 2-4 জীয়াই থাকিব, এই যে 12টা সূৰ্য একেলগে মানে উদয় হ'ব, সেই সমস্ত জ্বলি ছাই হৈ যাব আৰু সেনৰ সময়তে বসুমতী মাৰ তললৈ গুচি যাব। যোৱাৰ পিছতে ভগৱন্ততে সকলো বিলীন হৈ থাকিল নহয়। তেতিয়া অকলশৰে ভগৱন্তে থাকি চিন্তা কৰিব, অকলশৰে থাকি মই কৰোঁ কোনো কাজ, হৃদয়ৰ পৰা মহামায়াক বাস কৰি সেই মায়াৰ দ্বাৰাই আকৌ সৃষ্টি আৰম্ভ কৰিব, সত্য যুগ আৰম্ভ হ'ব। দেশ গুৰু সমস্ত মাটি সমস্ত জানিব। কিন্তু সেইকাৰণে কৈছে, হৰে প্ৰভু, সেইকাৰণে কৈছে সেইজন পূৰ্ণ ব্ৰহ্ম কৃষ্ণ আহি পূৰ্ণ ব্ৰহ্ম হিচাপে ল'লে। তাৰমানে বৈকুণ্ঠত থকাৰ যিজন কৃষ্ণ আৰু এইজন হ'লে সাক্ষাৎ একেই, ইয়াত কোনো কমি নাই। সেইকাৰণে এই কৃষ্ণ প্ৰভু ভগৱন্ত হৈছে অযোনি সম্ভৱা। এই যোনি সম্ভৱা নহয় যদিও কোৱা যায় মানে দৈৱকীয় গৰ্ভৰ পৰা জন্ম হৈছে, গৰ্ভ পোৱা নহয়, অযোনি সম্ভৱা। সেইকাৰণে তেওঁ সসহ্য গুচি গ'ল, সসৰিয়ে গৈছে। ইয়াত খৰিটো পেলাই থৈ নগ'ল, বাকীবোৰ যিমান মৰিল খৰি পেলাই থৈ গ'ল, কিন্তু কৃষ্ণই মানে সৰিয়ে গৈছে। সেইজন ভগৱন্তৰ দৈৱকী নন্দনৰ অৰ্থাৎ পুত্ৰক সেয়া হৈছে জগতে বন্দনা কৰিব লাগে। সেইকাৰণে কৈছে হে নন্দ নন্দন জগত বন্দন চৰণে শৰণ লৈলো, কৃষ্ণৰ পদৰ মধুলোভ আশে সেইধৰণে বিকয় গৈলো। আজি গোবিন্দ মিশ্ৰই কৈছে সেইজনে হৈছে নন্দৰ পুত্ৰ, সেইজনকে সকলো জগতে বন্দনা কৰে। তেওঁ চৰণত মই শৰণ লৈছোঁ। কৃষ্ণ পদৰ সেই মধুৰ লোভ আশাত মই সেই মধুৰ লোভৰ ধনৰ আশাত, কি ধন? নাম ধনৰ আশাত বিকি গৈছোঁ। এতিয়া আমি আকৌ ভগৱানক বিক্ৰী কৰিব বিচাৰোঁ ন প্ৰভু? ভগৱানে আমাক কিনিছেনে নাই বাৰু? এতিয়া আমি নকওঁ জানো বোলে মোকে কিনা কিনা প্ৰভু, মোকে কিনা কিনা আন ধন নলাগই নাম ধন বিনা। এতিয়া আমাক কৈছোঁ প্ৰভু মোক অন্য ধন নালাগে, নাম ধনেদি কিনা। ভগৱানে ভাবে আৰু হয় দে এইজন মোৰ ভক্ত, মোকেই বিচাৰিছে, মই অকণমান নাম ধন দিলি, নাম ধন দি দিলা। এই নাম ধন পোৱাৰ পিছত প্ৰভু আকৌ কি কৈছে? বিষয় ধন বিচাৰি আছোঁ, হয়নে বাৰু? হেল্ল' এটা আহিল, ক'লে বোলে প্ৰভু আমাৰ অনুষ্ঠানভাগ আছিল, আপোনাৰ ডিমাণ্ডটো কওকচোন। বোলে প্ৰভু 35,000 লাগিব 3 ঘণ্টাত। চলি আছে দেই প্ৰভু ইউটিউবত, গম পাইছেনে? তেতিয়াহ'লে চাওক এতিয়া ভগৱন্তক কি ধন বিচাৰিলে আৰু কি ধন এতিয়া বিচাৰি আছে, কিন্তু এইটো কেতিয়াও হ'ব নোৱাৰে। গতিকে আমি এয়া ধন বিচাৰি থাকিলে ভগৱন্তে আমাক কিনি নলয়। ইমান দোকান আছে, তাৰ মাজতে প্ৰভু কেইখনমান দোকানৰ পৰা কেইটামান ভাল বস্তু পায়, সেইকেইটা বস্তু ল'বলৈ মানুহে বহুত দূৰৰ পৰা দোকানখনলৈ যায়, হয়নে বাৰু? তদনুৰূপ এতিয়া ভগৱন্তই যদি আমাক কিনিব লাগে, ভগৱন্তই ভাল পোৱা আমি হ'ব লাগিব। 1 নম্বৰে আমি পবিত্ৰ হৈ ল'ব লাগিব। প্ৰভু কিবা এটা ক'ব? কৃষ্ণ কৃষ্ণ জন্ম বিষয়ে ইতিমধ্যে আপুনি কৈ গ'লে দৈৱকী গৰ্ভে ভূঞা অৱতাৰ, এতিয়া কৃষ্ণৰ জন্ম কথাটোৱে আপুনি অকণমান কৈ গ'লে, কিন্তু দৈৱকী গৰ্ভৰ কথা কিয় ক'লে? যদি জন্ম অৱতাৰ নহয় বা জন্ম নহয়, তেওঁ জন্মটো আচলতে কেনেকৈ, এই কথাখিনি অকণমান আমাৰ মনত খেলি মেলি আছে। কাৰণ পৃথিৱীৰ ভাগ অনুভৱ কৰা দৈৱকী গৰ্ভে ভূঞা অৱতাৰ বা উদৰত অৱতাৰ, যদি তেওঁ উদৰতে বা গৰ্ভতে জন্ম, তেতিয়াহ'লে জুনি অৱতাৰটো কেনেকৈ নহয়, এই কথাটো অকণমান কওকচোন বাৰু। জয় কৃষ্ণ। প্ৰভুজনে সুন্দৰ প্ৰশ্ন ভাগি আনিছে। ইয়াতে কৈছে যেতিয়াৰ বসুদেৱ দৈৱকীয় 6জন পুত্ৰ কংসই বধ কৰিলে, 7 নম্বৰ যেতিয়াৰ দৈৱকী গৰ্ভৱতী হয়, সেই সন্তানটি কৃষ্ণ প্ৰভু ভগৱন্তই মায়াৰ অৰ্থাৎ যোগমায়া মহামায়া
দ্বাৰা ৰোহিণী গৰ্ভলৈ ট্ৰেন্সফাৰ কৰি দিলে 8 নম্বৰত গৰ্ভৱতী হোৱাৰ ভাৱটো দেখাইছে প্ৰভু কিন্তু আচলতে গৰ্ভত সন্তান নাই বুজি পাইছে ভগৱন্তৰ বাবে সকলো সম্ভৱ আমাৰ মনুষ্যৰ কাৰণে অসম্ভৱ এতিয়া সেই সময়তে চাব আৰু ইয়াক পাতি আছোঁ প্ৰভু এইটো কথা তাৰ আগত চাওক এতিয়া আমি 8 নম্বৰত হ'ল কৃষ্ণ 7 নম্বৰ হ'ল বলুৱাম এতিয়া 7 নম্বৰ সেই গৰ্ভত থকা সন্তানটি 7মহীয়া সন্তান আছিল সেই সন্তানটো বেয়া হৈ গ'ল বুলি ক'লে হয়নে বাৰু এতিয়া কথা হ'লে সেই সন্তানটো ৰোহিণী গৰ্ভত দিলে সম্ভৱ নে বাৰু ৰোহিণী আছিলে নন্দ ঘৰত বলুৱাম আছিল কি কয় বসুদেৱ আছিল কাৰাগাৰত আজি মানুহে কি ক'লে জানে নন্দৰ লগতে হ'ল সেই সন্তানটো নকল হয়নে প্ৰভু এতিয়া প্ৰসংগত ওলাইছে যদিও ক'ব নাপায় প্ৰসংগটো কৈছোঁ সিদিনাখন বেয়াও লাগিছে কথাটো এই যিটো আমাৰ বৰ্তমান ঘটনা চলি গৈছে এই আজি 4-5 দিন বন্ধ ঘটনাটো হয়নে বাৰু এজন মানুহ জীয়াই থকালৈ তেওঁ ফাইজাগৰাকী মান সন্মান থাকে মানুহজন মৰাৰ পিছত মান সন্মান নাইকিয়া হৈ যায় হয়নে বাৰু বাটৰ কুকুৰ বাট এৰি নিদিয়ে বুলি কয় চাব দেই প্ৰভু দে আজি মানুহৰ ব্যৱস্থাটো চাওক সেই সময়ত নন্দ ঘৰত আছিল ৰোহিণী বসুদেৱ দৈৱকী কাৰাগাৰত কোন সময়ত বসুদেৱে গৈছিল তালৈ সন্তান যে হ'ল ৰোহিণীও বলুৱাম জন্ম হ'ল এয়া হ'ল ভগৱন্তৰ বাবে সম্ভৱ এই কথাটো কিন্তু প্ৰশ্নটো তেতিয়া যোগমায়ে সুধিছিল অৰ্থাৎ মহামায়ে কৈছিল যে প্ৰভু যদি সেই ৰোহিণী গৰ্ভলৈ এই সন্তানটি এই গৰ্ভভাৱ মই তাত ট্ৰেন্সফাৰ কৰি দিম ঠিক যদি ৰোহিণী কলংকিত হৈ যায় বোলে নহয় এইটো তুমি চিন্তা নকৰিবা সমস্ত মোহে মায়া তুমি এইখিনি কৰা তুমি চিন্তা নকৰিবা আজিলৈ কোনোবা প্ৰশ্ন কৰিছিল নেকি এই ক্ষেত্ৰত বা ভাবিছিল নেকি সেই আপোনাৰ গকুল বৃন্দাবনত যে ৰোহিণীৰ পুত্ৰটো কেনেকৈ হ'ল কোনেতো ভবা নাই হয়নে বাৰু এই যে দৈৱকী গৰ্ভৱতী 8 নম্বৰ হ'ল গৰ্ভভাৱটো দেখাইছেহে প্ৰভু প্ৰকৃতাৰ্থতে গৰ্ভ পোৱা যোনি সম্ভৱাদি সন্তান জন্ম হোৱা নাই এতিয়া গৰ্ভত থকা সন্তান গৰ্ভতে নাইকিয়া হৈ গ'ল গৰ্ভটো দেখালে দেখিলোঁ কোনোবা গৰ্ভৱতী বোলে তেওঁৰ সন্তান একোৱেই নাই একোৱেই নহ'ল হয়নে বাৰু গতিকে এইটো এতিয়া চাওক এই যেতিয়া কাৰাগাৰত বসুদেৱ দৈৱকীয়ে দুখতে জীৱন কটাই আছে ভগৱন্তক আহ্বান কৰি আছে সদায় ভগৱন্তকে স্তুতি কৰিছে কাৰণ পূৰ্বত তেওঁলোকে খুতপা আৰু পিঞ্চি আছিল হয়নে বাৰু গতিকে 12,000 বছৰ তপস্যা কৰি পুত্ৰ মাগাৰ বাবে তেওঁলোকে সেইটো ফল ভুগিছে 3টা জন্মৰ কাৰণে ভগৱন্ত পুত্ৰৰূপে পাব গতিকে এই ফলৰ বাবে তেওঁলোকে আকৌ ভগৱন্তকে আৰাধনা কৰি আছে এতিয়া ইফালে আকৌ বসুমতী মায়ে ভাগ সহিব নোৱাৰি ব্ৰহ্মাক গোচৰ দিলে ব্ৰহ্মায়ে দেৱগণে গৈ আৰু শিৱৰ ধৰ্ম গৈ পৰমপ্ৰভু ভগৱন্ত বৈকুণ্ঠত গ'ল ক'লে বোলে তোমালোকে চিন্তা নকৰিবা মই অতি শীঘ্ৰে গৈ আছোঁ এই খবৰটো দিবলৈ আকৌ দেৱসমূহে কাৰাগাৰলৈ গৈছে বসুদেৱ দৈৱকী যে চিন্তা নকৰিবা পৰমপ্ৰভু ভগৱন্ত আহি আছে তোমালোকৰ উদৰলৈ তোমালোকো মুক্ত আমিও মুক্ত এই যে স্তুতি কৰি থকাৰ পিছতে দেৱগণ গ'ল যে তোমালোকে চিন্তা নকৰিবা দৈৱকী বসুদেৱ বুলি গুচি গ'ল যোৱাৰ লগে লগে পূব দিশত কাৰাগাৰৰ দুৱাৰদলিত সুন্দৰ এটা জ্যোতি দেখিছে প্ৰভু এই জ্যোতিটো দেখাৰ লগে লগে চকুৰে চাব নোৱাৰা ভগৱন্ত মায়া গতিকে সেই দিব্য জ্ঞান দিয়াৰ লগে লগে বসুদেৱ দৈৱকীয়ে সাক্ষাৎ দেখিছে চতুৰ্ভুজ ৰূপত স্বয়ং ঈশ্বৰ প্ৰভু ভগৱন্ত খাৰা হৈ আছে তেতিয়া সেই বসুদেৱক দৈৱকীক কৈছিল যে তোমালোকে চিন্তা নকৰিবা যে অতি শীঘ্ৰে মই তোমালোকৰ পুত্ৰ হৈ জন্ম লাভ কৰিম কিন্তু তুমি কি কৰিবা যে মই জন্ম পোৱাৰ লগে লগে আৰু ইফালে গকুলত নন্দৰ জায়াৰ অৰ্থাৎ যশোদাৰ এজনী কন্যা জন্ম হ'ব বসুদেৱক কৈ আছে যে তুমি কি কৰিবা মোক ইয়াৰ পৰা লৈ গৈ তাত থবা আৰু তাৰ পৰা তুমি সেই যোগমায়াক লৈ আহিবা সমস্ত ৰূপ দেখাৰ লগে লগে সেই ৰূপৰ দেখাৰ পিছতে দুয়োজনে প্ৰণাম কৰিলে সেই কাৰাগাৰৰ ভগৱন্ত খৰি জ্যোতিৰ পৰা দশদিশ পোহৰ হৈ গৈছিল সেই পোহৰ জ্যোতি ভগৱন্তৰ যেতিয়া অন্তৰ্ধান হৈ যায় সেই পোহৰ জ্যোতিটোৱে আহি দৈৱকীক কোলাত পৰিছিল সেই কোলাত যেতিয়া দৈৱকী পোহৰ জ্যোতিলৈ চাই এটি সামান্য শিশু দেখিছিল সেই শিশু দেখাৰ লগে লগে বসুদেৱ দৈৱকীয়ে কি কৈছিল জানে কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ এই যে ৰূপ বৰ্ণনা আছে শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ পিতবস্ত্ৰে শুভে ৰাতি শ্যামকলে বৰ এই যে ৰূপ ধাৰণ কৰিছে লাষ্ট টাইম কৈছে প্ৰভু তোমাৰ এই ৰূপটো সম্বৰণ কৰা এই শিশুটোকে চতুৰ্ভুজ দেখি আছে তেতিয়া এই ৰূপ সম্বৰণ কৰাৰ লগে লগে বসুদেৱে দাঙিলৈ গুচি গ'ল খনেজ ভৰা যমুনা পাৰ হৈ গকুলত থলে যশোদাক লৈ চাবলৈ প্ৰভু এইটো অযোনি সম্ভৱা যোনি সম্ভৱা নহয় কিন্তু শাস্ত্ৰত আমি পাওঁ দৈৱকী গৰ্ভত পোৱা যায় কিন্তু আচলতে
সেইটো বুজাইছে কিন্তু আচলতে দৈৱকী গৰ্ভৱতী হোৱাটো সত্য প্ৰভু এইটো ভুল নহয় কিন্তু গৰ্ভৰ দ্বাৰা নহয় তাত গৰ্ভটো ভগৱানে যেতিয়া কোলাত আহি গ'ল তাত নাগ হৈ গ'ল নিষ্ক্ৰিয় কৰি দিলে ভগৱানে এইটো সামান্য আৰু গতিকে এইটো ভগৱন্তৰ বাবে সম্ভৱ আজিও চায়েন্সে বিচাৰিছে চায়েন্সে এটা কাম কৈছে কাৰোবাৰ বীৰ্যৰ দ্বাৰা কাৰোবাৰ গৰ্ভত দি সন্তান জন্ম কৰিছে কিন্তু এই যে যুগমায়া ভগৱন্তৰ কৃপাত যি ভাৰ 7 মহীয়া গৰ্ভ নি ৰোহিণী গৰ্ভতে স্থাপন কৰিলে চায়েন্সে আজিও কৰিব পৰা নাই এজন মানুহ গৰ্ভবাহিনী গৰ্ভত দিব নোৱাৰে কাৰোবাৰ বীৰ্যটো ৰাখি ইনজেকশ্যনৰ দ্বাৰা তেওঁ কাৰোবাৰ গৰ্ভত দি সন্তান জন্ম দিব পাৰে চায়েন্সে পাৰে কিন্তু এইখিনি কৰিব পৰা নাই ইমান সম্ভৱ নহয় যা হওক প্ৰভু এনেভাৱে আমি বুজি পাইছোঁ